আমি চাব সোমাইছোঁ মিউজিয়াম চাব সোমাইছোঁ আছে হ'বলা চাওকচোন কেনেকৈ কি দি বনোৱা আছে চাওকচোন কিহে দি বনোৱা আছে চাওকচোন মিউজিয়ামৰ ভিত বুলি ক'লে এইবিলাকে আছে দেই বেলেগ একো নাই ৰজাৰ দৰ্জাখন চাওকচোন একদম ৰজাৰ দিনৰ কাঠৰ দৰ্জা এখন তেওঁৰ বুকটোৱে চাওকচোন কিমান ডাঙৰ কিমান দীঘল আৰু তেওঁলোকৰ এয়া কুণ্ডলীটো এইটো চাওক দিছ ইজ দ্য ভিক্টৰী আজি সুভাষ চন্দ্ৰ বসুৰ টুপিটো চাওক ইয়াতে তেখেতৰ এনেকুৱা লুকুৱা আছে আৰু লিখাও আছে এনেকুৱা তেখেতৰ টুপিটো মই ভিতৰলৈ নাহোঁ বুলি কৈছিলোঁ যিহেতু মেমৰেবল বস্তুবিলাক আছে বুলি কোৱাৰ কাৰণে মই আহিলোঁ আৰু ভিতৰত দেখাবৰ কাৰণে সেয়া সুভাষ চন্দ্ৰ বসুৰ তলোৱাৰটো চাওক তৰোৱালখন দেখিছেনে সেয়া শ্বৰ্টখন লিখা আছে এয়া সুভাষ চন্দ্ৰ বসুৰ আই কাৰ্ডখন দেখিছে নাই তেখেতৰ আইডেণ্টি কাৰ্ডখন অঁ ইয়াতে এয়া মেডেল নেতাজী সুভাষ চন্দ্ৰ বসুৱে মেডেল পাইছিলে যে তেখেতৰ মেডেল এয়া লিখা আছে আৰু একদম কোন প্ৰথমৰ 100 টকীয়া অঁ দেখিছেনে এয়া ইয়াতে লিখাই আছে কিহৰ কাৰেঞ্চি হয় আৰু এনেকুৱা লিখা আছে মেজৰ আৰু কেপ্টেইন এইটো নেতাজীৰ চেয়াৰখন য'ত তেখেতে বহিছিলে এয়া আগৰ নেতাজী অৰিজিনেল নেতাজী তেনেকৈ বহি আছে আছেনে তেখেতৰ এইবোৰ অৰিজিনেল ফটোবিলাক এইখন আগৰ ইণ্ডিয়াৰ ফ্লেগখন দেখিছেনে আগৰ একদম পুৰণা ফ্লেগখন এতিয়া নতুনখন নহয় আমি এতিয়া যিখন আমাৰ লাগি আছে সেইখন নহয় আৰু এখন এইখন তেনেকৈ লগাই থৈছে এইটো হয় বোস ফেমিলি সুভাষ চন্দ্ৰ বসুৰ গোটেই ফেমিলিটো তেখেতৰ সেয়া সুভাষ চন্দ্ৰ বসু আৰু তেখেতৰ দেউতাক আৰু ইয়াতে এনেকৈ কিবা কিবি আৰু ডিছপ্লে কৰি থৈছে তেওঁ পঢ়া কিতাপ তেওঁ লিখি থৈ যোৱা হেণ্ড ৰাইটিংবিলাক এইবিলাক এয়া তেখেতৰ আৰু টুপিবিলাক বুজিছেনে বেছি তেৰা নহ'ব আৰু কিবা আছে এয়া এনেকুৱাকৈ তেখেতে পোৱা মেডেলবিলাক এনেকুৱাকৈ এনেকুৱা লিখা লেটাৰবিলাক তেখেতে সুভাষ চন্দ্ৰ বসুৱে সুভাষ চন্দ্ৰ বসু মহাত্মা গান্ধীৰ লগত যেতিয়া আছিলে অফ টু ইউৰোপ যেতিয়া সুভাষ চন্দ্ৰ বসু ইউৰোপ গৈছিলে 1937 এনেকুৱা ইয়াত তেখেতৰ এনেকুৱা ষ্টেচু এটা বনাই থৈ দিছে তেখেতে যেতিয়া নিজৰ ফ'ৰ্চ বনাইছিলে আজাদ হিন্দ ফ'ৰ্চটো আছেনে সেই জামা মছজিদৰ কাষত পালোঁ আৰু আমি এতিয়া এয়া কৰিমছখনত ভাত খাবলৈ আহিছোঁ দুপৰীয়া হৈ বেছিয়ে হ'ল কাৰণ কেলৈ আমি চাইট চিন অলপ কৰিব গৈছিলোঁ এয়া গোটেই কৰিমছৰ গলি এইটো কি খাওঁ দেখাম দিয়ক আপোনালোকক চিকেন বিৰিয়ানী লৈছোঁ খাবৰ কাৰণে কৰিমৰ চিকেন বিৰিয়ানী কওকচোন কিমান ৰাফ হৈ আছে হোটেলখনত দেখিছেনে ফেমাছ চৰবতে মহাবত খাই আছে দিল্লীৰ চান্দনী চকৰ গলিত এয়া চেখে বনাই আছে চাওক চৰবতে মহাবত